মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিসকাস কৰিব গৈ আছো ক্লাস 9 চ্যাপ্টাৰ 1 সংখ্যা প্ৰণালী ঠিক আছে তো আমি আগৰ ক্লাছবিলাতো বিভিন্ন ধৰণৰ সংখ্যা পাই আহিছো যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তে এইবোৰৰ বিষয়ে ইয়াত আলোচনা কৰিম তে স্বাভাৱিক সংখ্যা জানা তোমালোকে n আখৰেৰে বুজায় নেচাৰেল নাম্বাৰ ইংলিছত পিছত পূৰ্ণ সংখ্যা ইংলিছত হোল নাম্বাৰ w আখৰেৰে বুজায় আৰু অখণ্ড সংখ্যাটো কি আখৰে বুজায় z ঠিক আছে কি আখৰে বুজায় z আখৰেৰে তে z দিয়া হল কিয় এইটো দিয়া আছে ইয়াত যে z প্ৰতীকটো এটো জাৰ্মান শব্দ জেহলেনৰ পৰা লোৱা হৈছে ঠিক আছে এটো এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হৈছে কি গণনা কৰা ঠিক আছে তোমালোকৰ পৰীক্ষাত এমসিকিউ আহিব যে অখণ্ড সংখ্যা যেটো z প্ৰতীকেৰে বুজায় এটো কোনটো ভাষাৰ পৰা লোৱা হৈছে ঠিক আছে কি শব্দ জাৰ্মান শব্দ আৰু কি শব্দটো যে জেহলেন আৰু এটা প্ৰশ্ন আহিব যে জেহলেন শব্দৰ অৰ্থটো কি ইয়াৰ অৰ্থ কি আমি ক'ব লাগিব গণনা কৰা ঠিক আছে তাৰ পিছত আৰু এটা ইয়াত ইম্পৰ্টেন্ট যেটো আহে আমাৰ যে যিকোনো দুটা পদত্ব মানে দিয়া থকা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ঠিক আছে যিকোনো দুটা সংখ্যাৰ মাজত ধৰা 2 আৰু 3 তে 2 আৰু 3 ৰ মাজত আমি অসীম সংখ্যক পৰিমেয় সংখ্যা ওলাব পাৰিম তে পৰিমেয় সংখ্যা তোমালোকৰ মনত আছে যে যিবোৰ সংখ্যাক p বাই q আকৃতিত প্ৰকাশ কৰিব পাৰো ন p বাই q আকৃতিত প্ৰকাশ কৰিব পাৰো যত p আৰু q কি আছিল অখণ্ড সংখ্যা বুজাব আৰু তলত q not equal to 0 মানে তলত শূন্য হ'ব নোৱাৰিব ঠিক আছে তে আমাৰ এতিয়া অনুকূলনী 1.1 আমি ডিসকাস কৰিব গৈ আছো অনুকূলনী 1.1 কি আছে যে এক নম্বৰ এক্সাৰসাইজ 1.1 শূন্যটো পৰিমেয় সংখ্যা হয়নে কি হ'ব তে শূন্যটো পৰিমেয় সংখ্যা হয় ঠিক আছে তাৰপিছত ইয়াক p বাই q আৰ্হিত যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 তে p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে পাৰি কেনেকৈ প্ৰথম লিখিব লাগিব যে শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটো পৰিমেয় সংখ্যা হয় ঠিক আছে পিছত কৈছে ইয়াক p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে পাৰি ইয়াক p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি ঠিক আছে উদাহৰণ হিচাপে উদাহৰণ কি দিবা 0 মানে 0 বাই 1 আমি জানো যিকোনো সংখ্যাৰ তলত একো নাই মানে 1 আছে 0 বাই 1 তা 0 বাই 1 মানে কি আমি কাৰণ 0 ই হয় গতিকে আমি 0 তলত যিকোনো ওপৰত যদি শূন্য থাকে তলত যি সংখ্যা থাকক এটো উত্তৰ সদায় 0 হয় তা 0 বাই 1 যদি আমি 0 বাই 2 লিখিলেও অসুবিধা নাই এটো p বাই q এর আছে এটো মানো 0 হয় হৈছে উদাহৰণ যিকোনো এটা দিলে হল তাৰ পিছত 2 নম্বৰ 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলোৱা ঠিক আছে 3 আৰু 4 ৰ মাজত থকা 6টা এইমাত্ৰ কৈছিলো যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে বহুত পৰিমেয় সংখ্যা থাকে ইয়াত 6টা ওলাব দিছে তে কেনেকৈ লিয়াম 3 আৰু এটা 4 ঠিক আছে তো তলত আমি জানো 3 তলত একো নাই মানে এক এটা আছে এটো 3/1 4 ক আমি 4/1 লিখিব পাৰো ঠিক আছে পিছত আমি কি কৰিম কেইটা পৰিমেয় সংখ্যা ওলাব দিছে 3 আৰু 4 ৰ মাজত 6টা ঠিক আছে এটা কাম কৰিম যিমানটা কয় তাতকে এক বেছি মানে কেইটা হ'ব এক বেছি হল 6টা ওলাব দিছে আমি 7 দি পূৰণ কৰি দিম ওপৰ তলত 7 ইয়াত ওপৰ তলত 7 ঠিক আছে এইটো কিমান পালো 3 7 গুণ 21 7 1 গুণ 7 এফালে 4 7 গুণ 28 7 1 গুণ 7 হৈছে এই দুটাৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখি দিলে হল এটাকে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল এইটো তলত তো একে আছে 21 আৰু 28 ৰ মাজত কি থাকিব
22/7 তলত একে ৰাখিবা ওপৰৰবিলাক মাজৰ যিবিলাক আছে সেইবিলাক লিখি দিবা পিছত 23/7 24/7 25/7 হৈছে 26/7 আৰু 27/7 তে ছটা হ'ল 1 2 3 4 5 6 ঠিকে আছে তাৰপিছত 3 নম্বৰ কি কৈছে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলোৱা একেই 3/5 আৰু 4/5 ন এটো 3/5 লিখিছো আৰু এটা লিখিছো 4/5 তেনেকৈ লিখি লবা আকৌ 3/5 এটো 4/5 পূৰণ এটো পূৰণ তে কেইটা পৰিমেয় সংখ্যা লিখিব দিছে পাঁচটা মই কৈছো যে যিমানটা ওলাব দিয়ে তাতকে এক বেছি তাৰ মানে কি দি পূৰণ কৰিম 6 দি 6 সবকে 6 দি পূৰণ কৰি দিম 3 6 গুণ 18 5 6 গুণ 30 4 6 গুণ 24 5 6 গুণ 30 হৈ গ'ল এই কেইটাৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখি দিলে হ'ল এটাকে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল কিমান হ'ব তলতটো একে আছে 18 আৰু এই 18 আৰু 24 ৰ মাজত কি আছে 19 তলত 30 একে থাকিব 19/30 20/30 21/30 22/30 হৈছে পিছত 23/30 তো পাঁচটা হৈ গ'ল ঠিকে আছে তাৰপিছত 4 নম্বৰ কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা ঠিক আছে আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা কেনেকৈ সঁচা হ'ল বা মিছা হ'ল কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কৈছে সব স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাত থাকে নে নাই কাৰণ স্বাভাৱিক সংখ্যা কি আছিলে 1 2 3 4 আৰু পূৰ্ণ সংখ্যাত কি আছিলে 0 পিছত 1 2 3 4 তো স্বাভাৱিক সংখ্যাবোৰ 1 2 3 4 পূৰ্ণ সংখ্যাটো আছে গতিকে এটি কি হ'ব সঁচা ঠিক আছে 4 1 নম্বৰ কি হ'ব সঁচা ঠিক আছে পিছত 2 নম্বৰ নহয় এটো 4 নম্বৰে হয় তাৰপিছত 2 নম্বৰ কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা তেছোৱা কৈছে সব অখণ্ড সংখ্যাবোৰ বোলে পূৰ্ণ সংখ্যাত আছে তো অখণ্ড সংখ্যাবোৰত সব পূৰ্ণ সংখ্যা আছে নেকি অখণ্ড সংখ্যাত মাইনাসও আছে মাইনাসৰ বিলাক পূৰ্ণ সংখ্যাত থাকে আছে নেকি মাইনাসৰ তো অখণ্ড সংখ্যাবিলাক সব পূৰ্ণ সংখ্যাত নাই গতিকে এটো কি হ'ব মিছা ঠিক আছে 3 নম্বৰ প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা কৈছে যিকোনো পৰিমেয় সংখ্যা ললেই হেতু বোলে কৈছে পূৰ্ণ সংখ্যা হ'বই তো পৰিমেয় সংখ্যাটো ভগ্নাংশ থাকে মাইনাসৰো থাকে ঠিক আছে 2/3 এটো পৰিমেয় সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যাটো নহয় পূৰ্ণ সংখ্যাত ভগ্নাংশ নাই বা -2 টো পৰিমেয় সংখ্যা হয় কিন্তু পৰিমেয় সংখ্যাত মাইনাসও থাকে কিন্তু পূৰ্ণ সংখ্যাটো মাইনাস নাই গতিকে এটো কি হ'ব মিছা হৈছে তাৰপিছত 5 নম্বৰ কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটো কোনটো সঁচা কোনটো মিছা ক'ব লাগে তে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাত আছে এটো সঁচা মানে ট্ৰু তাৰপিছত প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা তে প্ৰতিটো স্বাভাৱিক সংখ্যা বিলাক অখণ্ড সংখ্যাটো আছে ট্ৰু পিছত প্ৰতিটো স্বাভাৱিক সংখ্যা কৈছে এটা পৰিমেয় সংখ্যা তে স্বাভাৱিক সংখ্যা 1 2 3 4 এইবিলাক সবটো p/q ত প্ৰকাশ কৰিব পাৰি কাৰণ তলত একো নাই মানে 1 আছে গতিকে এটো সঁচা পিছত প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা বাস্তৱ সংখ্যা তে বাস্তৱ সংখ্যা কাক বোলে যে পৰিমেয় অপৰিমেয় সব যিমান আছে সব একেলগে বাস্তৱ সংখ্যাত থাকে তে স্বাভাৱিক সংখ্যা বাস্তৱ সংখ্যাত থাকিব এটো ট্ৰু আমাৰ কোনটো অপচন হ'ব যে তলৰ কোনটো শুদ্ধ কেৱল এক শুদ্ধ নেকি আমাৰ চাৰিটা শুদ্ধ ন তে চাৰিটা শুদ্ধ ইয়াত কৈছে কেৱল বি নম্বৰ অপচনত এটো বি নম্বৰ অপচনত কৈছে 1 আৰু 2 ঠিক আছে সি নম্বৰত 1 2 3 আৰু ডি নম্বৰত কৈছে 1 2 3 4 আটাইকেইটা গতিকে এটোৱে শুদ্ধ হ'ব ঠিক আছে আৰু 6 নম্বৰ প্ৰতিটো পৰিমেয় সংখ্যাই কোনটো হ'ব কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব নেকি কাৰণ পৰিমেয় সংখ্যাত মাইনাসৰ থাকে স্বাভাৱিক সংখ্যাটো নাই মাইনাস এইটো নহ'ব ন পিছত প্ৰতিটো পৰিমেয় সংখ্যা এইটো নহ'ব পিছত প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা তো পৰিমেয় সংখ্যাত মাইনাসৰ থাকে পূৰ্ণ সংখ্যাত মাইনাসৰ নাথাকে এইটো নহ'ব প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা তো পৰিমেয় সংখ্যাত কি ভগ্নাংশ হিচাপে থাকে কিন্তু অখণ্ড সংখ্যাত ভগ্নাংশ নাথাকে
প্ৰতিটো পৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এইটো হ'ব কাৰণ মই কৈছোঁ পৰিমেয়বিলাক পৰিমেয় চব বাস্তৱ সংখ্যা বোলে ন একেলগে গতিকে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা ঠিক আছে এইবিলাক চব বাস্তৱ সংখ্যাত থাকে পৰিমেয় চব বাস্তৱ সংখ্যাত থাকে গতিকে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হ'ব 6ৰ ডিটো শুদ্ধ উত্তৰ ঠিক আছে থেংক ইউ